যি আমাৰ ইউপিপিএল দলৰ পৰা যিটো প্ৰত্যেক অঞ্চলতে এনেফালে যিটো প্ৰগ্ৰামবিলাক কৰি দিছে, অভিনন্দন দিছে ছাত্ৰ ছাত্ৰীবিলাক, এইটোৱে আমি ভৱিষ্যত মানে ইয়াত মানৱ সম্পদ যাতে গঢ়ি উঠে, এই অঞ্চলত যাতে আমাৰ শিক্ষাৰ আগবাঢ়ে, সেইকাৰণে ইউপিপিএল দল বা ইউপিপিএল চৰকাৰে আজি যিটো চৰকাৰ চলাইছে বিজেপি চৰকাৰে এইটো যপনাতি চেষ্টা কৰি আছে, এই অঞ্চলত যাতে শিক্ষাৰ মানদণ্ড বাঢ়ি থাকে, এইয়ে আমি এইবিলাক প্ৰভাৱ কৰি আছোঁ। প্ৰথমে কালঝাৰ প্ৰাইমাৰী আৰু VCTCক ধন্যবাদ জনাইছোঁ যে বিভিন্ন ডেভেলপমেণ্টৰ লগতে এই অঞ্চলত যে শিক্ষাৰো ভাল শিক্ষাৰ প্ৰয়োজন আছে এইখিনি উপলব্ধি কৰিছে, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। লগতে আজিৰ যিখন হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক মাতি আমি যি ধৰণৰ আলোচনা কৰিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকৈ পঢ়া শুনা কৰে আৰু ছাত্ৰ ছাত্ৰী আজিৰ ছাত্ৰ কালিৰ দেশৰ ভৱিষ্যত, সেই হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক যাতে আগন্তুক দিনত যাতে যে মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে এইখিনি লৈয়ে যাতে নাথাকে, তেওঁলোকে যাতে আগন্তুক দিনৰ কাৰণে ভালকৈ পঢ়া শুনা কৰে, সেই হিচাপে আমি আজি কালঝাৰ VCTC কাৰ্যালয়ত আমি আলোচনা কৰিলোঁ। চাওক, আজি প্ৰথমতে মই ইউপিপিএল দলৰ কালঝাৰ প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগতে ফকিৰেগ্ৰাম ব্লক প্ৰেচিডেণ্ট ৰবিচৰণ দৈমাৰী ডাঙৰীয়া, লগতে জেনেৰেল ছেক্ৰেটাৰী হজৰত আলী তালুকদাৰ ডাঙৰীয়া প্ৰমুখ্যে সকলোৰে ইউপিপিএল দলৰ শুভাকাংক্ষীসকলকে মই আন্তৰিক শুভেচ্ছা দিছোঁ আৰু ধন্যবাদ দিছোঁ। কাৰণ ইউপিপিএল দলৰ কৰ্মকৰ্তাবিলাকে যি পন্থা হাতত লৈছে, শিক্ষা আমাৰ সমাজৰ কাৰণে অতি প্ৰয়োজন। শিক্ষাৰ কাৰণে যি ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে যি মানপত্ৰ আগবঢ়াইছে, হাইস্কুল শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী সকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে যিটো এটা কৌশল সিহঁতে হাতত লৈছে, যাতে আগন্তুক দিনত সিহঁতে ভালকৈ পঢ়া শুনা কৰি ভৱিষ্যতত ভাল মানুহ গঢ়ি উঠে, যে তাৰ বাবে যি কাম কৰিলে গোটেই কামটোৰ কাৰণে মই সিহঁতক আন্তৰিক শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ যে এনেকৈ কাম কৰিব লাগে যাতে সদায় সমাজৰ উন্নতি হয়। যদি আমাৰ এই অঞ্চলত ছাত্ৰ ছাত্ৰীবিলাকৰ এইটো প্ৰগ্ৰামৰ জৰিয়তে মই BTRত মই ভাবোঁ যে এনেকুৱা ইউপিপিএল দলে আৰু প্ৰগ্ৰামবিলাক কৰক, ছাত্ৰ ছাত্ৰীবিলাকক সঁহাৰি দিয়ক যাতে সিহঁতে ভালকৈ পঢ়া শুনা কৰে। আৰু আমাৰ এই প্ৰাইমাৰীৰ ফালৰ পৰা যি কাম কৰিলে মই প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ধন্যবাদ দিছোঁ। লগতে বেলেগ যি প্ৰাইমাৰী আছে BTRত ইউপিপিএল দলৰ সকলো প্ৰাইমাৰীক মই আহ্বান কৰিছোঁ, সকলো জাতি ধৰ্ম বৰ্ণ বিশেষে সকলো ছাত্ৰ ছাত্ৰীক এনেকুৱা এটা মনোৰঞ্জন দিয়ক, সিহঁতৰ ভাল কাম যাতে কৰিব পাৰে, সিহঁতে ভাল মানুহ গঢ়ি উঠে, তাৰ কাৰণে যাতে ইউপিপিএল দলটোৱে কাম কৰে তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। মই আমাৰ কালঝাৰ প্ৰাইমাৰীক ধন্যবাদ যাচিছোঁ। আজি যি ইয়াৰ কাৰ্যসূচী, এই আমাৰ যিটো মেট্ৰিক পৰীক্ষাৰ্থীৰ সম্বোধনাৰ কাৰ্যসূচী লৈছে, এই কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতত উৎসাহ আৰু প্ৰেৰণা যোগাব। এই হিচাপে মই কালঝাৰ প্ৰাইমাৰীক মই ধন্যবাদ জনাইছোঁ আৰু লগতে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছিল, এই ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অহা দিনত তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰি আমাৰ এই অঞ্চলৰ নাম জিলিকি তোলে, সেই কামনা কৰি মই আজিৰ যি অনুষ্ঠান ইয়াত হ'ল, এই অনুষ্ঠানৰ কাৰ্যসূচীত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।